আৰক্ষীৰ বন্দুক বেদাঙ্গ ভূষণ বৰুৱাৰ হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত আব্দুল নুৰ উৰফে ৰিজু গুলিবিদ্ধ হৈছে। যোৰহাট আৰক্ষীয়ে নিশা আব্দুল নুৰক লৈ অভিযান চলাবলৈ যোৱাৰ সময়তেই আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰিছিল আব্দুল নুৰে। উপায়ন্তৰ হৈ যোৰহাট আৰক্ষীয়ে গুলি কৰিবলগীয়া হৈছিল আৰু ভৰিত গুলি লাগিছে আব্দুল নুৰৰ। বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আব্দুল নুৰ উৰফে ৰিজু। যোৰহাটৰ চন্দন নগৰত সেই জঘন্য ঘটনা সংঘটিত হৈছিল। দেওবাৰে নিশা এজাক সুৰাসক্ত ড্ৰাগছ আসক্ত উন্মাদ লোকে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল বেদাঙ্গ ভূষণ বৰুৱাক আৰু মঙলবাৰে পুৱা চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল বেদাঙ্গৰ। যোৰহাট আৰক্ষীয়ে অতি তৎপৰতাৰে সেই চন্দন নগৰৰ বিভিন্ন অঞ্চলত চিচি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি 10টা অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু এই 10টা অপৰাধীক কালিৰ দিনটোত আদালতত হাজিৰ কৰোৱা হৈছিল আৰু ইয়াৰে 8জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আৰু সোধা পোছাৰ বাবে 2জনক আৰক্ষীয়ে জিম্মাত লৈছিল। আব্দুল নুৰ উৰফে ৰিজু আৰু ৰমজান খানক জিম্মাত লৈছিল যোৰহাট আৰক্ষীয়ে আৰু নিশাৰ ভাগলৈ যোৰহাট আৰক্ষীয়ে আব্দুল নুৰক লৈ যেতিয়া পুনৰ অভিযান চলাবলৈ গৈছিল সেই সময়তে আব্দুল নুৰে আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰিছিল আৰু তেতিয়াই আৰক্ষীয়ে গুলিয়াবলৈ বাধ্য হৈছিল। বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আব্দুল নুৰ। কিন্তু শেহতীয়াকৈ পুনৰবাৰ এই ঘটনাই প্ৰমাণ কৰিলে যে যোৰহাটৰ অলিয়ে গলিয়ে এতিয়া বৃদ্ধি পাইছে ড্ৰাগছৰ প্ৰচলন। ড্ৰাগছৰ বাবে এনে ঘটনা সংঘটিত হৈছে। চন্দন নগৰত শেহতীয়াকৈ ড্ৰাগছ বৃদ্ধি পাইছিল। বাৰম্বাৰ আৰক্ষীক অভিযোগ দিছিল, বাৰম্বাৰ আৰক্ষী অধীক্ষক চেতাং মিশ্ৰক স্মাৰক পত্ৰ প্ৰদান কৰিছিল, কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ফলত এই জঘন্য ঘটনা সংঘটিত হৈছে। সচেতন মহল আছে, মই কিছু কথা পাতিম। বেদাঙ্গৰ মৃত্যুৱে পুনৰবাৰ উদঙালে যোৰহাটৰ এখন ভয়াৱহ ছবি। ড্ৰাগছৰ প্ৰচলন যে বৃদ্ধি পাইছে পুনৰবাৰ কিন্তু প্ৰমাণিত হ'ল। কি ক'ব এই মুহূৰ্তত? যোৰহাটৰ আচলতে ড্ৰাগছ বিৰোধী অভিযান চলিয়ে আছে আৰু বিভিন্ন দল সংগঠনে যোৰহাটত যে অলিয়ে গলিয়ে এতিয়া ড্ৰাগছৰ ব্যৱসায়টো শিপাই পৰিছে তাৰ ওপৰত আন্দোলন কৰিয়ে আছে আৰু বিভিন্ন আচলতে সক্ৰিয় নাগৰিকে পুলিচক অৱগত কৰাইছে যে যোৰহাটত ড্ৰাগছ ব্যৱসায় চলিছে, আমাৰ অঞ্চলত ড্ৰাগছৰ ব্যৱসায় চলিছে। আৰু তাৰপিছতো কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে। কালি খুদ আমাৰ যোৰহাটৰ বিধায়ক ভূপেন্দ্ৰ নাথ গোস্বামীদেৱে এই আৰক্ষী ভূমিকাৰ ওপৰত প্ৰশ্ন চিহ্ন আৰোপ কৰিছে। তেওঁ নিজে আচলতে ড্ৰাগছৰ ব্যৱসায়ী এজনক তেওঁ নিজেই কৈছে যে ড্ৰাগছৰ বেপাৰী কৰা এজনক আৰক্ষীক অৱগত কৰাইছিলে। কৰাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰি 2 দিনৰ পিছত তেওঁ গুচি গ'ল। যদি এজন বিধায়কৰ ক্ষেত্ৰতে সেইটো হয়, তেনেহ'লে আমি সাধাৰণ মানুহে আমাৰ অঞ্চলত ঘটি থকা অনৈতিক কাৰ্যৰ বিষয়ে যদি পুলিচ প্ৰশাসনক অৱগত কৰোঁ, তেনেহ'লে যোৰহাটত কেনেকুৱা কি হ'ব? এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে যোৰহাটত কি হৈছে, যোৰহাটত বহুত আমাৰ শিক্ষা মহানগৰী, ইয়াত কেইবাখনো মহাবিদ্যালয় আছে। তাত তেওঁলোকে এই ধনী কিছুমান ল'ৰা ছোৱালী ইয়াত পঢ়িবলৈ আহে, ধনী যাৰ আভ্যন্তৰণ বা পইচা পাতি থকা সেই ল'ৰা ছোৱালীখিনিক টাৰ্গেট কৰিবলৈ লৈছে। কালি আমি এই কথাটো গম পাইছোঁ যে সেই ল'ৰা ছোৱালীখিনিক যাৰ পইচা পাতি আছে সেই ল'ৰা ছোৱালীখিনিক তেওঁলোকে প্ৰথমতে কিছুমান মানুহৰ হতুৱাই তেওঁলোকক ড্ৰাগছ আসক্ত কৰাই, ফ্ৰীকৈ ড্ৰাগছ খুৱাই। যেতিয়া আসক্ত হৈ যোৱাৰ পিছত তেওঁলোকে সেই ল'ৰা ছোৱালীখিনিক টাৰ্গেট কৰিবলৈ লৈছে। কিমান এটা মাৰাত্মক এটা যোৰহাটৰ এটা আমাৰ নৱপ্ৰজন্মৰ অন্ধকাৰৰ মুখলৈ ঠেলি দিয়া এটা প্ৰক্ৰিয়া হৈছে। যোৰহাটত আচলতে ড্ৰাগছৰ মাফিয়াগিৰি চলিছে, কিন্তু এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাটো তেনেই নিষ্ক্ৰিয়। সেইকাৰণে আমি আশা কৰিছোঁ যে জিলা প্ৰশাসনে বা এই ড্ৰাগছৰ ব্যৱসায়ৰ ক্ষেত্ৰত দৃষ্টান্তমূলক আচলতে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথাই যোৰহাটৰ নৱপ্ৰজন্ম অন্ধকাৰ মুখলৈ গুচি যাব আৰু আৰক্ষীৰ ভূমিকা বৰ্তমানলৈকে আমি একেবাৰে সন্তুষ্ট নহয়। সেইকাৰণে আমি আশা কৰিছোঁ আমাৰ বিধায়কে কোৱাৰ দৰে যে যোৰহাটৰ আচলতে ড্ৰাগছৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসন কঠোৰ হওক আৰু যোৰহাটৰ পুলিচ প্ৰশাসনে ড্ৰাগছৰ ব্যৱসায় উৎখাত কৰক আৰু যোৰহাটখন আমি আচলতে যি ধৰণে আচলতে আমি ভাবিছিলোঁ যে শিক্ষা মহানগৰী বা সাংস্কৃতিক মহানগৰী হৈ তোলক। কাৰণ আমি দেখিবলৈ পাইছোঁ যে অনিমেষ হত্যাকাণ্ড, সেইদিনাখনি চন্দননগৰ এজন প্ৰতিভাৱান যুৱকৰ মৃত্যু হৈছে, এজন ডাক্তৰৰ ওপৰত এচাম মানুহে আচলতে মদ খাই হত্যা হৈছে। তেনেকুৱা ধৰণৰ ঘটনা আচলতে আগতে হোৱা নাছিলে। তেনেকুৱা ধৰণৰ ঘটনা হোৱাৰ পিছতো আচলতে আৰক্ষী প্ৰশাসনে শিক্ষা নল'লে। এই ঘটনাটোৰ পিছতো যদি শিক্ষা নহয়, অনাগত দিনত এনেকুৱা উদয়মান যুৱক বা এনেকুৱা ঘটনা লৈ পেলাই আমি আচলতে মন্তব্য প্ৰকাশ কৰি থাকিব লাগিব।
আমি অতি দুখিত এনেকুৱা ধৰণৰ কথা লৈ আচলতে আমি যোৰহাটৰ পৰা মন্তব্য দিবলৈ যথেষ্ট লজ্জিত হৈছোঁ আমি শিক্ষা আমি সংস্কৃতিৰ বিষয়ে মন্তব্য দিবলৈহে আচলতে যোৰহাটৰ পৰা বেছি ভাল পাওঁ হয় সকলোৱে এতিয়া সচেতন মহলে এটাই কৈছে যে এই ড্ৰাগছৰ যি প্ৰচলন সেয়া ৰোধ কৰিব লাগে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান নাই চলোৱা বুলি ক'লে হয়তো আমাৰ ভুল কোৱা হ'ব দৈনিক আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাইছে কিন্তু এই অভিযানত প্ৰায় 7 গ্ৰাম 11 গ্ৰাম 16 গ্ৰাম ড্ৰাগছ ধৰোঁতে সীমাবদ্ধ থাকে যোৰহাট আৰক্ষী কেতিয়াও ৰৌ বৰালীক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই এনেধৰণে আচলতে জিলাখনৰ বিভিন্ন প্ৰান্তত শিপাইছে এই ড্ৰাগছৰ ব্যৱসায় ফলত বেদাঙ্গ ভূষণ বৰুৱাৰ দৰে যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে যোৰহাটত গণপ্ৰহাৰত কেইবাজনো লোকৰ বৰ্তমানলৈকে মৃত্যু হৈছে কিন্তু দুখীয়া দৃষ্টান্তমূলক হয়তো শাস্তি নোপোৱাৰ বাবে বাৰে বাৰে শিক্ষা আৰু সংস্কৃতিৰ নগৰী যোৰহাটত এনেধৰণৰ ঘটনা সংঘটিত হ'ল আৰু সকলোৱে এতিয়া এটা কথাই ক'ব বিচাৰিছে যে এইটোৱে যাতে শেষ ঘটনা হওক কোনো লোকৰে যাতে গণপ্ৰহাৰত আৰু মৃত্যু নহয় সেয়া সচেতন মহলে দাবী উত্থাপন কৰিছে আৰু যোৰহাটত যিহেতু শেহতীয়াকৈ ড্ৰাগছৰ প্ৰচলনটো বৃদ্ধি পাইছে বেদাঙ্গৰ মিত্ৰই পুনৰ এবাৰ সেয়া উদঙাই দিছে যোৰহাট আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে আৰু কালিৰ দিনটোত বিধায়কগৰাকীয়েও যথেষ্ট মন্তব্য আগবঢ়াইছিল সাংবাদিকৰ আগত তেওঁ যথেষ্ট অসন্তুষ্ট হৈ আছে যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কাম কাজক লৈ কিন্তু বিধায়কগৰাকী অসন্তুষ্ট হৈছে সেয়েহে বিধায়কগৰাকীয়েও বিভিন্ন প্ৰশ্ন তেওঁ যোৰহাট আৰক্ষীলৈ ঠেলি দিছে আৰক্ষীয়ে এতিয়া এইসমূহ কেনেধৰণে সমাধান কৰে সেয়া কিন্তু লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত